নমস্কাৰ ভাৰতৰ নিৰ্বাচন আয়োগে ইতিমধ্যে সমগ্ৰ দেশতে সাধাৰণ নিৰ্বাচনৰ অধিসূচনা আনুষ্ঠানিকভাৱে জাৰি কৰিছে অহা 19 এপ্ৰিলৰ পৰা 1 জুনলৈ সমগ্ৰ ভাৰতত মুঠ 7টা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আমাৰ অসমতো মুঠ 14টা লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে অহা 19 এপ্ৰিল 26 এপ্ৰিল আৰু 7 মেত মুঠ 3টা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব অসমত নিৰ্বাচন পৰিচালনা কৰাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ মূল দায়িত্বত থকা ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েল ডাঙৰীয়াক আজি ডিডি অসমৰ মজিয়ালৈ আমি আনুষ্ঠানিকভাৱে আমন্ত্ৰণ কৰি আনিছোঁ আমি তেখেতৰ সৈতে বিশেষকৈ অসমৰ 14টা লোকসভা নিৰ্বাচন সন্দৰ্ভত সামগ্ৰিকভাৱে কিছু কথা জানিম আলোচনা কৰিম নমস্কাৰ গোয়েল ডাঙৰীয়া নমস্কাৰ আমি পুনতেই অসমৰ বিশেষকৈ 14টা লোকসভা নিৰ্বাচন সন্দৰ্ভত আপোনাৰ পৰা কিছু আভাস ল'ব খুজিছোঁ অসমৰ আপোনালোক যেনেকৈ ক'লে 3 পৰ্যায় আমাৰ নিৰ্বাচন হ'ব 19 এপ্ৰিল 26 এপ্ৰিল আৰু 7 মে আমি তাৰ কাৰণে অলৰেডি প্ৰস্তুত হৈছোঁ আমাৰ যে 14খন সমষ্টিৰ যে ৰিটাৰ্নিং অফিচাৰ তেওঁলোকৰ আৰু প্ৰত্যেক ডিঅ কেজনৰ ট্ৰেইনিং এটা শেষ কৰা হৈছে আৰু আমি প্ৰথম 2 পৰ্যায়ৰ নমিনেশ্যনো আজি নমিনেশ্যনটো সেকেন্ড পৰ্যায়ৰ নমিনেশ্যনো আজি শেষ হ'ব আজি হয় প্ৰথম পৰ্যায়ৰ নমিনেশ্যনটো পিছত আমাৰ অলৰেডি বেলেট পেপাৰ প্ৰিণ্টিঙো হৈ গ'ল পোষ্টাৰ বেলেট প্ৰিণ্টিঙো হৈ গ'ল আৰু আমি আগবাঢ়ি গৈছোঁ আমাৰ যে এটা ইলেকশ্যনৰ আধাৰটো হ'ল ইলেক্টৰ ৰোল আৰু ইলেক্টৰ ৰোল আমি অলৰেডি আপোনালোকে জানে যে 8 ফেব্ৰুৱাৰী 2024 চনত অলৰেডি ফাইনেল তালিকা প্ৰস্তুত কৰিছোঁ কিন্তু লাষ্ট ডেট অফ নমিনেশ্যন যে আছে আমাৰ প্ৰত্যেক ফেজৰ যেনেকুৱা ফাৰ্ষ্ট ফেজৰ লাষ্ট ডেট অফ নমিনেশ্যনটো অলৰেডি পাৰ হৈ গ'ল আৰু সেকেন্ড ফেজৰ আজি আছে আৰু থাৰ্ড ফেজৰ পৰিৱৰ্তিত আহিব সেই তাৰিখলৈ আমি ভোটাৰ লিষ্টটো তালিকা আকৌ ইণ্টিগ্ৰেটেড ৰোলটো ওলাম মানে কাৰণ 8 ফেব্ৰুৱাৰী পিছত বহুত কেইজন মানুহ নতুন এপ্লিকেশ্যন দিছে সেইকেইটা এপ্লিকেশ্যনো আমি যে পাইছোঁ 10 days বিফৰ লাষ্ট ডেট অফ নমিনেশ্যন ইন ইচ ফেজ আমি সেইকেইটা ডিছপ'জ কৰি আছোঁ আৰু আমি তেনেকুৱা এই ফাইনেল ভোটাৰ লিষ্টটো ওলাই আছোঁ ফাৰ্ষ্ট ফেজৰ কাৰণে ভোটাৰ লিষ্টটো অলৰেডি ফাইনেল ভোটাৰ তালিকাটো ওলাই গ'ল সেকেন্ড ফেজৰ কাৰণে ভোটাৰ তালিকাটো যেনেকুৱা মই ক'লোঁ আজি লাষ্ট ডেট আমি যে ইলেক্টৰ ৰোল আপডেট কৰিম সেইটো নেক্সট 3-4 দিনত ইলেক্টৰ ৰোলটো ওলাই যাব আৰু থাৰ্ড ফেজ কাৰণে আমাৰ তাত টাইম আছে এই প্ৰসংগতে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এইবাৰ অসমৰ 14টা লোকসভা সমষ্টিৰ বাবে অসমৰ মুঠ ভোটাৰ কিমান আৰু ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ ভোটাৰ কিমান হ'ব আমাৰ অসমত মানে এইবাৰ মুঠ ভোটাৰ আছে 2,44,85,000 তাৰ পৰা 1,22,51,000 মান পুৰুষ আৰু 1,22,33,000 মান মহিলা সো মোটামুটি সমান যদি আমি ক'বলৈ যাওঁ কিন্তু আমাৰ অসমৰ বহুত কেইখন জিলা এনেকুৱা আছে য'ত মহিলাৰ সংখ্যা ভোটাৰ লিষ্টত বেছি আৰু পুৰুষৰ কম তো সেই বস্তুটো মই এটা ভাল লক্ষণ বুলিয়ে কওঁ কি মহিলা কেইজন সজাগ হৈছে আৰু নিজৰ নামটো ভোটাৰ তালিকাত সোমাইছে এইখিনিতে আৰু এটা কথা আপোনাৰ পৰা জানিব খুজিছোঁ যে বিশেষকৈ এইবাৰ অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ এটা ডাঙৰ বিশেষত্ব হৈছে যে সমষ্টি পুনৰ্গঠন ইতিমধ্যে হ'ল এতিয়া সমষ্টি পুনৰ্গঠন হোৱাৰ পিছত এইবাৰ অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত আপুনি কৰবাত কিবা বিশেষ অসুবিধা পাইছে নেকি বা বিশেষ সুবিধা কিবা পাইছে নেকি সমষ্টি পুনৰ্গঠনৰ ক্ষেত্ৰত মই ইয়াৰ ক্ষেত্ৰত ক'বলৈ যাওঁ কি আমাৰ সমষ্টি পুনৰ্গঠনটো আপোনালোকে যে ক'লে আগষ্ট মাহৰ 2023 চনতে ফাইনেল নটিফিকেশ্যনটো ওলাইছে আপোনালোকৰ জ্ঞাত আছে তাৰপিছত ইলেকশ্যন কমিশ্যন এটা যে চামৰি ৰিভিজনৰ যে এটা ঘোষণা কৰিলে আমি 17 বা 18 আগষ্টৰ পৰা নতুন ফৰ্ম লোৱা তেতিয়া বন্ধ কৰি দিছোঁ মানে SSRত আৰু তাৰপিছত আমি ডিচেম্বৰ মাহলৈ বহুত কষ্ট কৰিবলগীয়া হ'ল যে আমাৰ কাৰণে যদি কিবা প্ৰত্যাহ্বান আছিলে সেই টাইমতে আছিলে ডিচেম্বৰলৈ আমি তেতিয়া খুব কষ্ট কৰিলোঁ কাৰণ এজন ভোটাৰ আগৰ সমষ্টিৰ পৰা আমি নতুন ডিলিমিটেড সমষ্টিলৈ টানিবলগীয়া হৈছে আৰু আজিকালি আপোনালোকে জানে কি প্ৰত্যেক কামটো ছফ্টৱেৰ ওপৰত হয় আমাৰ ERONet বুলি ছফ্টৱেৰ আছে তাতে গোটেই ভোটাৰ লিষ্ট তালিকাটো প্ৰস্তুত কৰা হয় তো এই বস্তুটো মেনুৱেলি কৰা নহয় আৰু তো আমি ছফ্টৱেৰেদি যিমান ভোটাৰ আমাৰ নম্বৰ আছিলে এজ অন 17 আগষ্ট 2023 যেতিয়া কমিশ্যনে বস্তুটো বন্ধ কৰিছে আৰু 8 ডিচেম্বৰত যি আমি তালিকা প্ৰস্তুত কৰিলোঁ এজন ভোটাৰো আমাৰ মিছ নহ'ল তাতে আমি এই গোটেই মেপিংটো কৰিলোঁ আমাৰ 50খন যে ইলেকশ্যন ডিষ্ট্ৰিক্ট আছে প্ৰত্যেকজন DC সিভিল SDO ইলেকশ্যন অফিচাৰ আৰু ইয়াৰো কেজন
তেওঁলোকে আমাক খুব হেল্প কৰিলে আৰু আমি একেলগে এই কামটো কৰিবলৈ সক্ষম হ'লোঁ তাৰপিছত যদিও কিবা ভুল ত্ৰুটি থাকি গৈছে সেইটো নিশ্চয় মানুহ যেতিয়া আমি সামৰি ৰিভিজনত আবেদন কেইটা লৈছোঁ আপুনি জানে আমি ফৰ্ম 6, 7, 8 আমি ডিচেম্বৰ পৰা গ্ৰহণ কৰিছিলোঁ তেতিয়া আমি বহুত আবেদন পালোঁ আৰু আমি বহুত নাম কাটিলোঁ বহুত নাম সোমালোঁ বহুত নাম শিফটিঙো হ'ল মানুহ নিজৰ এড্ৰেছ বদলি কৰিলে কাৰণ সমষ্টি চেঞ্জ হোৱাৰ পিছত তো সেইকেইটা কামো আমি কৰি ফাইনেল ভোটাৰ তালিকাও 8 ফেব্ৰুৱাৰী 2024 প্ৰস্তুত কৰিলোঁ তো তাৰপিছত কোনো ৰাজনীতিক দলে আমাক অভিযোগো দিয়া নাই ইনফেক্ট ৰাজনীতিক দলকেইটা আমাৰ কামৰ প্ৰশংসাহে কৰিছে কি ৰোলটো আমি ঠিকে পাইছোঁ আপুনি যেহেতু অভিযোগৰ প্ৰসংগ আহিছে যে নিৰ্বাচন আৰু নিৰপেক্ষতা আনবায়াস এই নিৰ্বাচন আৰু নিৰপেক্ষতা অক্ষুণ্ণ ৰখাৰ বাবে আপোনালোকে কি ধৰণৰ মানে কি পদক্ষেপ গ্ৰহণ কৰিছে মানে ইয়াতো যদি আপুনি চায় কি এইটো এটা সিঙ্গল স্টেপ নহয় দেয়াৰ আৰ মাল্টিপল স্টেপস মানে আমি প্ৰথমটো হ'ল কি ইলেকশ্যন কমিশ্যন যদি মই তাৰ ল্যাঙ্গুয়েজে কওঁ ইজ ডিউটি বাউন্ড টু কন্ডাক্ট ফ্ৰী ফেয়াৰ এণ্ড ট্ৰান্সপেৰেণ্ট ইলেকশ্যন এণ্ড we as chief electoral officers are an extension of election commission definitely right to ami mane hitu nirpekha bhabe kora karne ami bahut khini commission pora step loa jay ji ami implement karo prothom hol ami election commission pora to loke external observer diye ji amar rajyor manu na thake apnaloke beleg rajyor senior bikhoya ahe police observer ahe expenditure observer ahe general observer ahe to that is one tar pisot jetiye pora election announce hoise apnaloke niche dekhise akhomot আমি ফ্লাইং স্কোয়াড স্ট্যাটিক সার্ভেলেন্স টিম ভিডিও সার্ভেলেন্স টিম গোটে বস্তু কার্যকারী করে দিছোঁ এতিয়া স্টেটত মোর দেন 600 এসএসটি মোর দেন 600 ভিএসটি একেটা কাম কৰি আছে আৰু অলৰেডি বহুত কেটা বস্তু ধৰা পৰা হৈছে আপ টু ডে বিফোর ইয়েস্টারডে দ্য সিজার ওয়াজ মোর দেন अराउंड 45 কোটি টকা ওপৰৰ বস্তুটো ক্যাশ বা কাইন্ড অফ আমি ধৰিছোঁ আৰু তাৰ ওপৰে যদি আপুনি চাবলৈ যায় নিৰপেক্ষভাৱে মানুহ যে without any fear and favor je vote koribo pare already election commission nirdek morme ami state government request korisu and they have already issued order dry day on all the polling dates 48 hours before the close of poll to the closing hour of poll tar pisot tenko jodi beleg rajya khono to jodi amar bordering rajya khono to jetia voting ase tar bordering district logo to dry day declare korise paid holiday declare korise for all employees including private যে আমাৰ ব্যক্তিগত খণ্ডৰ যে আমাৰ কৰ্মচাৰীসকল আছে তেওঁলোকৰ কাৰণে হলিডে ডিক্লেয়াৰ কৰিছে আৰু পেড হলিডে একদম পেড হলিডে ডিক্লেয়াৰ কৰিছে তাৰ ওপৰেও আমি যোৱা 4 মাহ পৰা এটা প্ৰচেষ্টা চলাই আছিলোঁ কি অসমত ক্ৰিটিকেল পলিং ষ্টেচন ভালনেৰেবল পলিং ষ্টেচন বেছড অন পাষ্ট হিষ্ট্ৰী বা কোনোবা যদি পলিং পাৰ্চেণ্টেজটো বেছি হৈছে মানে আমি এইটো কোৱা নাই কি পলিং পাৰ্চেণ্টেজ বেছি হ'লে বেয়া কিন্তু পলিং পাৰ্চেণ্টেজ বেছি হৈছে আমি এটা চকু দিছোঁ আৰু সেইকেইটা আমি ক্ৰিটিকেল পলিং ষ্টেচন বুলি ধৰিছোঁ আমাৰ এনেকুৱা অসমত আমি মোৰ দেন এৰাউণ্ড 3201 পলিং ষ্টেচন তেনেকুৱা আমি পাইছোঁ আপুনি এটা ৰাইট পইণ্টত কৈছে যে কিছুমান সমষ্টি বা পাৰ্টিকুলাৰ কিছুমান চেণ্টাৰত যে অস্বাভাৱিক হাৰত ভোটদান হয় আগৰ যদি আমি হিষ্ট্ৰী যদি চাওঁ লোকসভা বা বিধানসভা নিৰ্বাচনত এইবাৰো তেনেকুৱা আপোনালোকৰ সাসপেক্টেড আছে নেকি যে এনেকুৱা পলিং ষ্টেচনত অস্বাভাৱিক হাৰত ভোটদানৰ হাৰ হ'ব পাৰে মই ইয়াৰ উত্তৰটো দু দিশত দিব বিচাৰিছোঁ হয় এটা তো হল কি যদি আমার ভোটদানৰ হারটো বেশি থাকে সেইটো ভাল কথা নে বেয়া কথা প্রথম তো ইলেকশন কমিশন তো বিচাৰে কি এভরি ভোট কাউন্টস ডেফিনেটলি তো মানে তেতিয়া তো 100% ভোটদান হ'ব লাগে সব মানুহ ওলাই আহিব লাগে আৰু আমাৰ অসমত এনে যদি আপুনি চাই 2019 আৰু 21 ইলেকশনত আমাৰ যে ভোটিং পার্সেন্টেজ আছিল যে আমাৰ 80% কে বেছি আছিল আৰু এবাৰ আমাক কমিশনে টাৰ্গেট কৰিছে কি আপুনি অসমে ট্ৰাই কৰিব লাগে এজ আ হোল 85% যে আপুনি অতিক্ৰম কৰিব পাৰে তো আমি অলৰেডি আমাৰ ডিস্ট্ৰিক্ট এজনক কৈছিলোঁ কি তেওঁলোকে যে সুইপ এক্টিভিটি যি কেটা এৰিয়াত কম ভোটিং অলপ হৈছে সেইকেটাত সুইপ এক্টিভিটি দি ভোটিং বঢ়াব লাগে আৰু যি কেটা অঞ্চলত মই আপোনাক যেনেকুৱা সেকেন্ড পাৰ্টটো কওঁ যে আপোনাৰ সেকেন্ড দিকটো কিন্তু এটা বস্তুটো হ'ল কি যি এৰিয়াত ভোটটো বেছি হৈ আছে হেতু মই এটা ভাল লক্ষণ কম কি মানুহ হজক নিজৰ ৰাইটৰ প্ৰতি হজক তেওঁলোকে জানে কি আমি দেশৰ উন্নতিত অংশীদাৰ হ'ব বিচাৰো সাংবিধানিক আমি সাংবিধানিক যে কৰ্তব্য সাংবিধানিক যে আমাৰ অধিকাৰ আমি প্ৰয়োগ কৰোঁ কিন্তু আমি তাৰ পিছতো কমিশনৰ গাইডলাইনত আছে যদি কিবা এটা ভোট কেন্দ্ৰত বহুত বেছি পাৰ্চেণ্টেজ 90% ওপৰত ভোট হয় আৰু তাকে 75% ভোট তো এটা ক্যান্ডিডেট নামতে যায় তেতিয়া আমি ক্রিটিক্যাল বুলি ভাবো
এতিয়া এনেকুৱা যিমান পলিং ষ্টেচন আছে তাত আমি ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰিছোঁ মানে লাইভ CCTV footage which will be available to the observer. To DO, to CO office and also to election commission. Right, number 1. Number 2, এনেকুৱা পলিং ষ্টেচনত আমি সেন্ট্রাল প্যারামিলিটারি ফোর্সের ব্যবস্থা কৰিছোঁ তেনেকুৱা পলিং ষ্টেচনত আমি মাইক্রো অবজার্ভার আপনি জানে রাজ্য সরকারের কর্মচারী নহয় সেন্ট্রাল গভর্নমেন্টের কর্মচারী বা সেন্ট্রাল PSUৰ কর্মচারী তেওঁলোকো আমি নিজক ডিস্ট্রিক্ট হিসাবে কৰিছোঁ তেওঁলোকে মানে মাইক্রো অবজার্ভার হিসাবে হে পলিং ষ্টেচনত থাকিব সো দেয়ার আর লটস অফ চেকস এন্ড ব্যালেন্সেস যদি মানে কুদবা যদি আপনি ভাবে কি যদি যত ভোটিং পার্সেন্টেজ বেশি হইছে যদি কিবা আনএক্সপেক্টেড মানে যদি কিবা মানে বেয়া কারণ আছে যদি আমি ভাবু যদি বেয়া কারণ আনএথিক্যাল কিবা আছে কারণ তেতিয়া আমার তা ব্যবস্থা আছে CAPF ওয়েবকাস্টিং মাইক্রো অবজার্ভার জি আমি এই বস্তুটো বাধা দিব পাৰো এক নম্বৰ আর দুই নম্বৰ যদি মানে মানুহ নিশ্চয় সজগ হৈ লাগিছে এটো আমাৰ কাৰণে উৎসৱৰ কথা আমি সবে এটো তো মানে আমাৰ ৰাজ্যৰ কাৰণে নিশ্চয় ভাল পাব লাগে কি আমাৰ ৰাজ্য সজগ হৈছে হয় এতিয়া মই সুধিব খুজিছো যে যেহেতু অসমত অহা 19 এপ্ৰিল 26 এপ্ৰিল আৰু 7 মে এই তিনিটা পৰ্যায় হ'ব এই তিনিটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আপোনালোকে হুকিয়াকে কি ধৰণৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে বা কৰিব আমি যেনেকৈ মই এতিয়া মই আপোনাৰ ষ্টেপ ওয়াইজে কওঁ তো মানে যদি প্ৰথম ফেজৰ মই কথা কওঁ প্ৰথম বস্তুটো আহে নমিনেশন যেতিয়া অধিসূচনা জাৰি হ'ল আমি নমিনেশন লোৱা ব্যৱস্থা কৰিলো কিন্তু এই নমিনেশন আগত আমি যোৱা 4 মাহ পৰা CO অফিস পৰা আৰু DC অফিস কেজন এই ইলেকশনৰ প্ৰিপাৰেচন লাগি আছে কাৰণ বস্তুটো একদম ঘপকে আৰম্ভ নহয় আপুনি গম পায় starting from HR database to material collection to মানে জি বস্তু লাগে সো যেতিয়ালৈ কমিশন ইলেকশন আনাউন্স কৰিছে মই আপোনাক যদি ক'বলৈ যাওঁ কি মানে আমি বোধহয় 70% কামটো আগতে শেষ কৰি থৈছো কাৰণ হেকেটা মানে প্ৰিপাৰেচনটো কৰি থৈছো সো দ্যাট কমিশনে যেতিয়া অধিসূচনা ওলাব আমি লগে লগে তো আগবাঢ়িব পাৰো তো ফার্স্ট ফেজ নমিনেশনত আপনি জানে গুটে অসমত ভালকে শেষ হৈ গল কোনো একো গণ্ডগোল হোৱা নাই সো আমি হেতু কাৰণে মই মোৰ DC কেজনকো ধন্যবাদ দিম আৰু আমিও মানে যে আমাৰ ৰাজনীতিক দল কেজন আছে কাৰণ তেওঁলোকৰ লগতো আমি ইলেকশন ডিক্লেয়াৰ হোৱা আগত বহুবাৰ মিটিং কৰিছিল CO লেভেলতো ডিস্ট্রিক্ট লেভেলতো আৰু তেওঁলোকে মানে নিয়ম নীতি মানি চলিছে যেতিয়া নমিনেশন দিলে তাৰপিছত ইলেক্টৰল তো মই আপোনাক অলৰেডি ক'লো কি ফার্স্ট ফেজৰ কাৰণে আমি অলৰেডি প্ৰস্তুত কৰিলো মানে प्रथम আছে ইলেক্টৰল নহলে ইলেকশনে নহব রাইট তো ইলেক্টৰল ফার্স্ট ফেজৰ রেডি হৈ গল সেকেন্ড ফেজৰ আজি ৰাতি 12টা পিছত ডাউনলোড হোৱা আৰম্ভ হৈ যাব কাৰণ আজি ৰাতি নমিনেশনৰ লাস্ট দিন আজি 3টা নমিনেশন লাস্ট দিন 12টা পিছত আমাৰ এটো ডাউনলোড হোৱা আৰম্ভ হৈ যাব সো এটো হল ইলেক্টৰল প্ৰিপাৰেচন তাৰ পিছত আপোনাক কি লাগে মেন ট্ৰান্সপোর্ট মেটেৰিয়েল সিকিউৰিটি টেকনলজি রাইট সো অলরেডি হিউম্যান রিসোর্স আমি রেডি কৰিছো আপোনাক ক'লো আমি তো আগতে ডাটাবেস বনাই আমি মানুহ ট্ৰেইনিং কৰা আৰম্ভ কৰি দিছো ডিস্ট্রিক্টে মই যিকেটা ডিস্ট্রিক্ট ইনফ্যাক্ট ভ্ৰমণ কৰিলো অলরেডি ফার্স্ট ফেজ ডিস্ট্রিক্ট মোটামুটি সব ভ্ৰমণ কৰিছো এক্সেপ্ট যোৰহাট আৰু শিৱসাগৰ যি মই অহাকালি গৈ আছে আৰু হেকেটা জিলাখনতো মই বাকি খেলা জিলা পাইছো সবৰ প্ৰিপাৰেচনটো ভাল দেন মেটেৰিয়েল কালেকশন দেয়াৰ আৰ মেনি মেটেৰিয়েল which are provided centrally by CO অফিস এটো আমি মোটামুটি এক মাহ আগত দি দিলো আৰু জি DC কেজনক কিনিব লাগে একেটা প্ৰত্যেক ডিস্ট্রিক্টে অলৰেডি এটা আমি তেওঁলোকক সুবিধা কৰি দিছো তেওঁলোকে একদম ভালকে বস্তুটো অলৰেডি প্ৰত্যেক DC অফিসত ফেজ হিসাবে আৰু তেওঁলোকৰ পাইছে আৰু তেওঁলোকৰ সবৰ সেলটো কাম কৰি আছে এতিয়া সো মেটেৰিয়েল লৈ অসুবিধা নাই গাড়ী ক্ষেত্ৰত অলপ আমাক এনেকুৱা লাগিছে একবাৰ অসুবিধা হ'ব কাৰণ ত্ৰিপুৰা ইলেকশন তো বাৰাকৱালি লগত আহি গল একেলগে ফেজত সো আমি সেন্ট্রাল এটা আমাৰ ট্রান্সপোর্ট পুল বনাইছো এটা যত আমাৰ সেক্রেটারি ট্রান্সপোর্ট যে আদিল খান সাহেব আছে আৰু কমিশনার ট্রান্সপোর্ট তেওঁলোকক আমি ৰাখিছো আৰু লগতে আমি এটা নর্থ ইষ্টৰ সব ট্রান্সপোর্ট কমিশনার আৰু COৰ এটা গ্ৰুপ বনাই দিছো তাতে আমি আলোচনা কৰিছো আৰু হেকমতে আমি এতিয়া থার্ড ফেজ ডিস্ট্রিক্ট পৰা ফার্স্ট ফেজ ডিস্ট্রিক্ট লৈ গাড়ী দিম অলপ এটা গাড়ী আমি নাগাল্যান্ড কাৰণ ফার্স্ট ফেজত ফ্রি হৈ যাব নাগাল্যান্ড পৰা গাড়ী আমি সেকেন্ড ফেজত পাম वेस्ट बेंगल पर আমি থার্ড ফেজত গাড়ী পাম কাৰণ वेस्ट बेंगल তেতি থার্ড ফেজত তেওঁলোকৰ নর্থ বেঙ্গলত ইলেকশন নাই তো আমি এই গুটে কথাটো পাতি থৈছো আৰু এই গুটে ব্যৱস্থাটো আমাৰ সেক্রেটারি ট্রান্সপোর্ট ঠিক কৰি থৈছে সো মেন মেটেৰিয়েল ট্রান্সপোর্ট তাৰপিছত সিকিউরিটি আমি অলরেডি 1.5 মাহ আগত মোটামুটি 60 কোম্পানী প্ৰথম ফোর্স পাইছো এই 60 কোম্পানী ফোর্সটো ক'লে ইলেকশন বুলি নহয় ইলেকশনটো আমি পাম এতিয়া ফার্স্ট ফেজৰ ফোর্সটো দিস ওয়াজ ফর এরিয়া ডমিনেশন আৰু এই যে বাতাবৰণটো এটা মানে নিকা কৰা কাৰণে মানে কি যে যদি কুতবা গণ্ডগোল হৈ আছে কিবা হেৰি হৈ আছে বাতাবৰণ নিকা কৰাৰ কাৰণে আমি
ষ্টেপটো লৈছোঁ তো এই 60 কোম্পানীজ অলৰেডি গোটেই অসমত ডিপ্লয় হৈ গ'ল আৰু এই কোম্পানী কেইটা মানে এৰিয়া ডমিনেশ্যন বা যিকেইটা ভালনাৰেবল এৰিয়া তাতে তেওঁলোকক ডিপ্লয় কৰা হৈছে আৰু তাৰ উপৰে মই এটা ইম্পৰ্টেণ্ট বস্তু আপোনাক ক'ব বিচাৰোঁ কি আমি যে অলমোষ্ট মানে যে নন ভেলেবল ৱাৰেণ্ট যে আগত মানে বহুত পেণ্ডিং থাকে যে সেইকেইটা আমি আপ টু ডে বিফৰ য়েষ্টাৰডে 1261 সেইকেইটা নন ভেলেবল ৱাৰেণ্ট আমি চাৰ্ভ কৰিছে more than around 15,000 I think the arms licenses have been arms have been deposited right in local police station aru local police station heketa kora hoi gol tar bahare mane interstate border ba international border to ami already tat force disu mane so that to check the movement of the people on the border aru tar bahare jodi janoko ma kolu apna ki for first phase already the webcasting or je amar যে ভেন্ডাৰ এম্পেনেল হ'ল আফটাৰ এ টেণ্ডাৰ তেওঁ অলৰেডি ডিষ্ট্ৰিক্টত পাইছে ঠিক তেনেকুৱা এটা আৰু ইম্পৰ্টেণ্ট বস্তু যে আমি কৰিবলৈ সক্ষম হৈছোঁ যে কমিশ্যনৰ ডাইৰেকশ্যন আছে এবাৰ আপোনালোকে জানে কি 2021 ইলেকশ্যনত এটা পাথৰকান্দিত এটা ঘটনা হৈছিল যেতিয়া ইভিএমটো মানে কিবা বোধহয় মেবি কেণ্ডিডেটৰ গাড়ীত উঠি আহিল মানে কিবা বহুত ঝামেলা হ'ল তো এবাৰ আমি কি কৰি আছোঁ এজ পাৰ কমিশ্যন ডাইৰেকশ্যন যিমান গাড়ী ইভিএমটো লৈ যাব পলিং পাৰ্টিৰ লগত প্ৰত্যেক গাড়ী জিপিএছ লগাব আৰু লোকেট কৰিব পাৰে আৰু এই জিপিএছটো কন্ট্ৰোল ৰুম ডিও তাত থাকিব ডিস্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ তাত আমাৰ তাত থাকিব সো এফালে অবজাৰভাৰো চাব পাৰিব এফালে আমিও চাব মনিটৰ কৰিব আৰু হে সিস্টেমটো আমি এনেকৈ কৰিছো কি যদি তেওঁ নিজৰ ৰুটকে চেঞ্জ কৰে তেতিয়া আলাৰ্ট আহিব এলাৰ্ম এটা আহিব কি একটা গাড়ী নিজৰ ৰুট পৰা উল্টাই গৈছে লোকেশনটো আমি পাম সো মানে অল ভেহিকলস এতিয়া যে এফএসটি এসএসটি জোনাল অফিচাৰ সেক্টৰ অফিচাৰ বহুতবাৰ এনেকুৱা ঝামেলা উঠে মানুহটো গাড়ীত ইভিএম লৈ ফুৰি আছে কিন্তু ইভিএমটো সেক্টৰ অফিচাৰে লৈ যায় এই ৰিজাৰ্ভ ইভিএম ৰাইট তো এতিয়া সেক্টৰ অফিচাৰ গাড়ীটো জিপিএছ থাকিব তেতিয়া মানে আমি ট্ৰেক কৰিব পাৰিম কি সেক্টৰ অফিচাৰটো নিজৰ সেক্টৰ ভিতৰত আছে তাৰমানে এতিয়া আমি ভাবিব পাৰোঁ যে আগৰ নিৰ্বাচনতকৈ এইবাৰ নিৰ্বাচনটো আৰু অধিক স্বচ্ছ আৰু নিকা হ'ব মানে আমি তো 100% স্বচ্ছ আৰু নিকা ইলেকশ্যন হে মানে ডেলিভাৰ কৰিব বিচাৰো আৰু ৰাজ্যৰ আস্থা অৰ্জন কৰাৰ কাৰণে নিশ্চয় মানে ডেমোক্ৰেসি ইজ আ ফেষ্টিভেল আৰু মানে তাতে মানে ৰাইজে যদি আগভাগ নললে তেতিয়া এটো ব্যৰ্থ আৰু অবভিয়াসলি গতিকে এই প্ৰসংগতে যে নিৰ্বাচনৰ ক্ষেত্ৰত এইবাৰ প্ৰথমবাৰৰ কাৰণে ভোটদান কৰিবলগীয়া নতুন যিখিনি একেবাৰে ফ্ৰেছ ভোটাৰ তেওঁলোকক আকৰ্ষণ কৰাৰ কাৰণে যে ভোটদান এটা পবিত্ৰ সাংবিধানিক এটা অধিকাৰ এইখিনিৰ কাৰণে আপোনালোকে কি ধৰণৰ এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যিখিনি একেবাৰে নতুন ভোটাৰ মই প্ৰথম আপোনাৰ নম্বৰে দিব বিচাৰো তেতিয়া মানে মই একচুয়ালি খুবে আনন্দিত কি মানে আমাৰ যে এবাৰ এসএসআৰ তো হ'ল মানে আগষ্ট পৰা তো আপোনাক কলো মই ডিলিমিটেশন কাৰণে ফৰ্মটো বন্ধ আছিল তো অসমত আগষ্ট পৰা 23 পৰা তো মানুহ ফৰ্ম দিব পৰা নাছিল আৰু আপুনি জানে যেতেই ইলেকশ্যন না থাকে মানুহ এনে নামটো ফৰ্মটো নিদিয়ে মানে ধৰি লওক 2021 পিছতো নতুন এপ্লিকেশন কমে আছিল হয় তো একেলগে এপ্লিকেশন বহুত আহি যায় তো এবাৰ আমি ডিসেম্বৰ পৰা ফেব্ৰুৱাৰী মাজত 2 মাহত মাজতে 4,35,503 নতুন ভোটাৰ মানে যি একেবাৰে নতুন প্ৰায় 4.5 লাখ হ্যাঁ প্ৰায় 4.5 লাখ আমি 18 to 19 ইয়াৰ্ছৰ নতুন অন্তৰ্ভুক্ত কৰিলো আৰু 80-90,000 আগৰ আছিল কাৰণ আগত তাকে বেছিও আছিল কিন্তু একেটা 19 ওপৰত গুছি যেতিয়া গল তো নেক্সট ব্ৰেকেটত গুছি যায় হয় বুঝছে কিন্তু নতুন ভোটাৰে আমি 2 মাহত প্ৰায় 4.5 লাখ কৰিলো আৰু একেটা ভোটাৰ নিশ্চয় মানে এটা আশা লৈ মানে তেওঁলোকে নাম হেৰি কৰিছে কি তেওঁলোকে ভোট দিব তাৰ পিছত আমি মানে তেওঁলোকক মানে আৰু আমাৰ ফালে আকৰ্ষণ কৰিবলৈ আমি সুইপ এক্টিভিটি যথেষ্ট লৈছো প্ৰত্যেক ডিস্ট্ৰিক্টতে মানে এসএসআৰ পৰা কৰি এতিয়ালৈ মই যদি ক'বলৈ যাওঁ মানে আমাৰ কলেজত স্কুলত প্ৰগ্ৰাম আমাৰ এতিয়া আমি দুজন আমাৰ টিভি সিৰিয়েল আৰ্টিষ্ট লৈছো আমাৰ সিদ্ধাৰ্থ শৰ্মা আৰু দীপ কিয়ট যে হয় তেওঁক লৈছো আমি আৰু ৰাকেশ মালিক এখন সিৰিয়েলৰ বিখ্যাত দুজনে মোস্ট পপুলাৰ আৰু তেওঁলোকক মানে এতিয়া আমি জাস্ট আমি পুৰহিয়ে আমি ফাইনেল কৰিলো তেওঁলোকক আমি এতিয়া গোটেই অসমত তেওঁলোকে ৰোড শ্ব' কৰিব ইন প্লেসেস য'ত মানে ভোটিং তো কম আছে আৰু ইন places where youth are there তো মানে হে বস্তুটো আমি এটা তেওঁলোকৰ just to make awareness program আৰু সেকেন্ড বস্তু ইচ ডিস্ট্রিক্ট ইচ সমষ্টিত আমি এতিয়া মডেল পোলিং স্টেশন কৰি আছো 50 পৰা 100 হেটো মডেল পোলিং স্টেশনটো কেনেকুৱা ধৰণৰ হয় মানে মডেল মানে ধৰিলো কি মানে
ইট ইজ নট লাইক এ নৰ্মেল স্কুল কি আপুনি গ'লে লাইনত থিয় হ'ল আৰু ভোট দি আহি গ'ল আপুনি সমালে আপোনাক এনেকুৱা লাগিব কি ভালকে সজোৱা আছে বস্তুটো আপোনাৰ ৱেলকাম কৰিছে একদম লাইক ৱেলকামিং এটিটিউড মানে ভালকে ৰঙা কাপোৰ কিবা বেলুনছ কিবা whatever DCs can think মানে they can think of even putting a local motives মানে হে ডিস্ট্রিক্টৰ মোটিভেল হ'ব পাৰে obviously যি কোনো মানে they have full freedom with DCs selfie points মানে যি কো মানে just to attract the voters right that is number 1 number 2 মহিলা মানে যে আমাৰ ভোটাৰ আছে মই ইয়াৰ লগতে মহিলাখিনিক যে মহিলা যেহেতু যথেষ্ট ভোটাৰ অসমত সেই মহিলা ভোটাৰখিনিক বিশেষ সুবিধা দিয়াৰ কাৰণে বা মহিলা ভোটাৰক আকৰ্ষণ কৰাৰ কাৰণে আপোনালোকে কি ধৰণৰ আৰু এনেকুৱা পদক্ষেপ লৈছে মই দুটা কম ইয়াত এটা হ'ল কি আমি মহিলা ভোটাৰসকলৰ কাৰণে আমি কি সুবিধা দিছো আৰু 2 নম্বৰ হ'ল কি আমি মহিলা কেনেকা সবলীকৰণ কৰিবলৈ চেষ্টা কৰিছো 1 নম্বৰ হ'ল কি মহিলা ভোটাৰৰ কাৰণে আপোনালোকে জানে অলৰেডি পলিং ষ্টেচনৰ এটা সেপাৰেট লাইন আছে হয় তো মানে এতিয়া লাইন আছে পুৰুষ আৰু মহিলা আৰু 3 নম্বৰ লাইন আছে বৃদ্ধ আৰু মানে 85 প্লাস আৰু বিকলাঙ্গ তো এই তিনটা মানে আমাৰ স্পেশালি এবল্ড মানুহ আমাৰ তেওঁলোকৰ কাৰণে এই লাইন আছে তো তাতে কমিশনৰ ক্লিয়াৰ গাইডলাইন আছে কি the people who are PWD the people who are aged 85 plus women who are either pregnant or having child in arms they should not be waiting মানে তেওঁলোকৰ মানে আৰু এটা ৰৈ থাকিব নালাগে তেওঁলোকে আহিলে লগে লগে সোমাব লাগিব লাগিলে বাকি কেজন ওয়েট কৰক তাৰ পিছত পুৰুষৰ মহিলা অনুপাত যেতিয়া দিয়া আছে যদি দুজনী মহিলা ভোট দিব তেতিয়া এজন পুৰুষ দিব তো মানে তাতে তো আমি সুবিধা এটা কৰিছো আৰু সেপাৰেট টয়লেট ফৰ ওমেন ইজ এনিৱে কম্পালসৰি ফৰ আ পোলিং ষ্টেচন সো হে তিনটা বস্তু তো মই কলো তাৰ উপৰেও মানে মহিলা কেজনে যে আমাৰ সব ফিল্ডত ভাল কৰে হাই স্কুল ৰিজাল্ট ভাল কৰে হায়াৰ সেকেন্ডাৰী স্কুল ৰিজাল্ট ভাল কৰে তেতিয়া পোলিংত মানে তেওঁলোকে প্ৰিজাইডিং অফিচাৰ কিয় হ'ব নোৱাৰিব তো মানে এবাৰ কমিশন বিশেষ গুৰুত্ব লৈছে কিন্তু আমাৰ অলপ কেজন ডিস্ট্ৰিক্টত য'ত মানে মহিলা কৰ্মচাৰী বেছি আছে আৰু তেওঁলোকে মোটিভেটেড হৈছে মই অলপ কেজন ডিস্ট্ৰিক্টৰ নাম ল'ব বিচাৰিছো লখিমপুৰ 96 মেবি তিনসুকিয়া around 100 তেজপুৰ 150 নলবাৰী all women polling নলবাৰীও মানে নম্বৰ মনত নাই কিমান কৰি আছে কিন্তু all women polling station য'ত মানে কনস্টেবল আৰু হোমগাৰ্ডৰ মহিলা all women polling station তেওঁলোকে কৰি আছে আৰু আমি হে বস্তুটো এনেকৈ কৰিছো কি মহিলা কেজন ভিতৰ অঞ্চললৈ যাব না লাগে তেতিয়া মানে আমি তেনেকুৱা তেওঁলোকক টাউনৰ মাজত যে polling station তাৰ মাজতে তেওঁলোকৰ ৰেন্ডমাইজেশন তো কৰি আছো কিন্তু when there will be so many polling stations where the lady officers will be running the polling station I think this will also send a ekdam positive message সমাজলৈ যাব কি মানে যেতিয়া বাকি সব ফিল্ডত আমাৰ মহিলা কেজন আগুৱাই গৈছে তেতিয়া ইয়াত কিয় নাই ইয়াতেও আগুৱাই গৈছে গতিকে হে মানে নিৰ্বাচনৰ জৰিয়তে আপোনালোকে এটা মানে কি ওমেন এম্পাৱাৰমেন্ট মহিলা সবলীকৰণৰ এটা ইতিবাচক বাৰ্তা আপোনালোকে প্ৰেৰণ কৰিব খুজিছে জি গতিকে আপুনি ইতিমধ্যে কলে যে 80 বা 85 প্লাস যিখিনি ভোটাৰ তেওঁলোকৰ কাৰণে এতিয়া মই সুধিব খুজিছো যে যিখিনি চৰকাৰী কৰ্মচাৰী বা ইমাৰ্জেন্সি সাৰ্ভিসত যিখিনি জড়িত হৈ থাকে তেওঁলোকৰ ভোটাধিকাৰ থাকে তে তেওঁলোকৰ কাৰণে কি ধৰণৰ ব্যৱস্থা যিখিনি পোষ্টেল বেলট কেতিয়া ল'ব পাৰিব কেনেকৈ ল'ব পাৰিব কেনেকৈ ভোটদান কৰিব পাৰিব এইখিনি অকমান আপুনি জনাব নেকি মানে আপনি দুটা প্রশ্ন হুদিলে এটা হুদিলে এসেনশিয়াল আৰু এটা হুদিলে কি বৃদ্ধ মানুহ বা বৃদ্ধ আপুনি ইতিমধ্যে অকমান বৃদ্ধৰ ক্ষেত্ৰত টাচ দিলে 80 বা 85 প্লাসৰ ক্ষেত্ৰত মানে ইয়াত কি আছে কি এতিয়া প্ৰথম আছিল 80 প্লাস এতিয়া 85 প্লাস হৈ গল প্লাস যে আমাৰ পিডব্লিউডি ভোটাৰস হুৰ ডিসেবিলিটি ইজ মোর দেন 40% তেওঁলোকৰ কাৰণে হোম ভোটিংৰ এটা ফেসিলিটি আছে কিন্তু হোম ভোটিং ফেসিলিটি কাৰণে তেওঁলোকে এটা ফৰ্ম আছে 12D তাত এপ্লাই কৰিব লাগে মই এতিয়া কম কি আমি কেনেকুৱা নিজে আগবাগ লৈছো আমি প্ৰথম ফেজ ডিস্ট্ৰিক্টৰ কাৰণে now this can be done only up to 5 days after notification তো আমি কি কৰিছো কি ইলেকশন অনাউন্স হোৱা আগতে কাৰণ আমি ইংগিত পাই আছো কি ইলেকশন 15-16 তাৰিখ উসি অনাউন্স হ'ব লাগে তো আমি প্ৰত্যেক ডিসি কয় বা প্ৰত্যেক ডিইও কয় তেওঁলোকৰ তাত অলৰেডি ভোটাৰ লিষ্টত আছে কি তোমালোকৰ পিডব্লিউডি মানুহ কিমান আৰু কিমান 85 প্লাস কিমান তো আমি বিএলও যোগেদি তেওঁলোকৰ ঘৰে ঘৰে ফৰ্ম 12D দিয়া ব্যৱস্থা কৰিছো ইতিমধ্যে হৈ গৈছে আৰু এটো তো আমি আগতে ব্যৱস্থা কৰি দিছো আৰু ফাৰ্স্ট ফেজ ডিস্ট্ৰিক্ট কাৰণে তেওঁলোকে বিএলও কেজনে তেওঁলোকৰ ঘৰৰ পৰা
যি কেজন মানে ইচ্ছুক মানে হোম ভোটিং সবে হোম ভোটিং নিবিচাৰে বহুত কেজন মানে গৌৰৱ অনুভৱ কৰে পোলিং ষ্টেচন লৈ আহে আমি কিমানবাৰ আমি চাওঁ পেপাৰত বা নিউজত আহে কি এটা একদম এনেকুৱা ধৰি আনিছে আৰু ভোট দিয়ে তেওঁ নিজৰ ফটো তোলে নিজৰ গৌৰৱ অনুভৱ কৰে তো আমি সেইটো কম্পালসৰি নহয় কিন্তু মানুহ যদি বিচাৰে তেতিয়া আমি 12D ফৰ্মটো আমি আনো তেওঁলোকক হোম ভোটিং ব্যৱস্থাটো কৰোঁ আৰু ফাৰ্ষ্ট ফেজৰ ডিষ্ট্ৰিক্ট কাৰণে অহাকালিৰ পৰা হোম ভোটিং আৰম্ভ হ'ব কাৰণ মানে অলৰেডি পোষ্টেল বেলেট প্ৰিণ্ট হৈ গ'ল তো হোম ভোটিং কালিৰ পৰা আৰম্ভ হ'ব আৰু হোম ভোটিঙৰ প্ৰক্ৰিয়া কি আছে কি দুবাৰ আমি তেওঁলোকৰ ঘৰত যাওঁ সো ফাৰ্ষ্ট টাইম আমি এতিয়া 5 তাৰিখ পৰা 7 তাৰিখ ভিতৰত প্ৰত্যেক জিলাত কৈছোঁ কি আপুনি প্ৰত্যেকৰ ঘৰত যায় একবাৰ এক পাক মাৰি লওক যদি পায় আপুনি ভোটিংটো লওক আৰু সেকেন্ড টাইম 8 তাৰিখ পৰা 10 তাৰিখ ভিতৰত সো দ্যাট 2 টাইমছ আমি কমিশন মতে যাব লাগে যদি দুবাৰ আমি তেওঁলোকৰ ঘৰত নাপাওঁ তেতিয়া আৰু যাব নালাগে কিন্তু দ্যাট ইজ এ গাইডলাইন আৰু কিন্তু মই আশা কৰিছোঁ কি যেটা মানুহ আইদাৰ 40% কে মোৰ ডিসেবলড বা মোর দেন 85 ইয়ার্স এজ তেতিয়া ঘৰতে পাম আমি আৰু বাহিৰত দুবাৰ গ'লে বাহিৰত থাকিব নালাগে আৰু এক নম্বৰ তাৰপিছত আপুনি ক'লে এসেনশিয়াল সার্ভিস কাৰণে সুবিধাটো অকমান ডিফারেন্ট মানে তেওঁলোকে ফর্ম 12D এপ্লাই কৰিব লাগে তাৰ কাৰণেও আমি নিজে মানে we have taken a step forward through the DOs কেনেকৈ কৰিছোঁ আমি কি ফর্ম 12D যিমান essential service department they declare korile commission now how this declaration is done by commission it is done on the recommendation of the state government to ami state government pora recommendation loisu ki apni ki bibhagor ki kormchari jeroka mo health buli ko to health or mane ji manu accounts bana ase teo na hoy kintu ji manu ambulance duty ta ase doctor ase nurse ase he keta hobo thik ase paramedical staff ha mane ji keta mane essential ha essential thik teneko মানে বিজলী বিভাগৰ মানুহ ৰেলৰ মানে ASTC ফায়াৰ এই তেনেকুৱা নোটিফাই কৰিছে খবৰ কাৰণে যি ষ্টেট গভৰ্ণমেণ্ট বিচাৰিছে আমি নোটিফাই কৰাইছোঁ তাৰপিছত আমাৰ DO সকলে কি কৰিছে কি তেওঁলোকৰ তো যে হেড অফিচ আছে প্ৰত্যেকৰ তো অফিচ আছে ডিষ্ট্ৰিক্ট অফিচ আছে হেল্থৰ অফিচ আছে এডুকেশ্যন বা ফায়াৰৰ অফিচ আছে তো তেওঁলোকৰ অফিচে ফৰ্ম দিয়া ব্যৱস্থা কৰিছে হেড অফ অফিচে ফৰ্ম দিছে কি আপোনালোকে যি মানুহ ভোট দিব বিচাৰে পোস্টাল ব্যালট তেওঁলোকে ফর্মটো ভর্তি কৰি আমুক তাৰিখলৈ আমালৈ দি দিও তো তেওঁলোকে ফর্মটো ভর্তি কৰি ডিস্ট্রিক্টত জমা দিছে যিমান হেকেটা মানুহ কিন্তু ঘৰত আমি না যাও তেওঁলোকৰ কাৰণে ইলেকশনৰ 3 দিন আগে লৈ P-6 পৰা P-3 লৈ DC অফিসত এটা পোস্টাল ভোটিং সেন্টার আমি PVC বুলি কওঁ পোস্টাল ভোটিং সেন্টার এটা স্থাপিত কৰা যায় আৰু এই পোস্টাল ভোটিং সেন্টারত তেওঁলোকে আহিলে যেনেকৈ ইট ইজ আ নর্মাল পোলিং স্টেশন কিন্তু ইভিএম নাই তাত খালি পোস্টাল ব্যালট আছে তার পোলিং টিম থাকিব তার তেও যে হেৰি পিভিসি কাৰণে সাবমিট কৰিছে ডকুমেন্ট চেক কৰিব কাৰণ তেও হেৰি পাব ফর্ম 12D তো থাকিব তাৰ পিছত তেওঁলোকে তাক এটা পোস্টাল ব্যালট ইস্যু কৰিব একে ডিক্লাৰেশন সাইন কৰিব তেও গুটে বস্তু খামত হামাই সিল কৰি এটা বক্সত থমাব তো মানে কিন্তু ইট ইজ নট ইভিএম ইট ইজ পোস্টাল ব্যালট हे বস্তু তো তেনেকুৱা তেও সুবিধাটো দিয়া যায় আৰু মই জাস্ট এড কৰি দিছো আপনি যদি হুদা নাই আমাৰ যে পারসনস অন ইলেকশন ডিউটি আছে হয় বা পুলিশ পার্সোনাল তেওঁলোকৰ কাৰণে ফর্ম 12 আছে ফর্ম 12D না হয় 12 আছে আৰু তেওঁলোকে একদম ইলেকশনৰ 7 দিন 8 দিন আগলৈ দিব পাৰে ফর্মটো আৰু তাৰ পিছত আমি তেওঁলোকক এটা পোস্টাল ব্যালট ফেসিলিটেশন সেন্টার PFC হেতু সেটআপ কৰো তেওঁলোকৰ কাৰণে ট্ৰেনিং ভেন্যু তো সেটআপ কৰো তো PFC তো অলরেডি বহুত ডিস্ট্রিক্টত আৰম্ভ হৈ গল হয় কাৰণ বহুত মানুহ এপ্লিকেশন দিয়ে দিলে হয় তো হেকেটা মানে আজি পৰা বা কালি পৰা আৰম্ভ হৈ যাব ফাৰ্স্ট ফেজ ডিস্ট্রিক্টত আৰু তেওঁলোকে আপ টু P-1 ডে লৈ যেতিয়ালৈ ডিস্ট্রিবিউশন চলি আছে এই পোস্টাল ব্যালট ফেসিলিটিটো পাব কিন্তু তেওঁলোকে ঘৰত লৈ যাব নোৱাৰে তেওঁলোকে তাতে ভোটদান কৰি যাব লাগিব সো হে ফেসিলিটি তিন ধৰণৰ ক্যাটাগরি কাৰণেও দিয়া হৈছে আপুনি আৰম্ভণিতে এটা কৈছিল যে ইলেকশনটো সদায় ফ্ৰী এণ্ড ফেয়াৰ স্বচ্ছ আৰু নিকা কৰাৰ কাৰণে এতিয়া স্বচ্ছ আৰু নিকা কৰাৰ ক্ষেত্ৰত নিৰ্বাচন বুলি ক'লে মডেল কোড অফ কণ্ডাক্টৰ আহে যে নিৰ্বাচন আচৰণ বিধি নিৰ্বাচন আয়োগে গাইডলাইন আছে যে কোনখিনি কৰিব পাৰিব নোৱাৰিব এটা নিৰ্বাচনৰ সময়ত দেখা যায় যে বিভিন্ন ৰাজনৈতিক দল কোনোবা প্ৰাৰ্থী বা কোনোবা সমৰ্থকে যে নিৰ্বাচন আচৰণ বিধি বিভিন্ন ধৰণে ভংগ কৰা দেখা যায় এটা মডেল কোড অফ কণ্ডাক্ট যেতিয়া ভায়োলেশন হ'ব বা কোনোবাই কৰা বুলি যেতিয়া
কোনোবাই কমপ্লেইন এটা দিব কি ধৰণে কমপ্লেইন দিয়াৰ অভিযোগ দিয়াৰ ব্যৱস্থা আছে বা সেই ধৰণৰ অভিযোগৰ ক্ষেত্ৰত আপোনালোকে কি ধৰণে পৰীক্ষা নিৰীক্ষা কৰি ব্যৱস্থা গ্ৰহণ কৰে ৰাইজক জনাব নেকি অকমান সেই কথাখিনি মডেল কোড অফ কন্ডাক্ট যে আছে হেতু মানে যে আচৰণ বিধি যে হেতু মানে বহুত ইম্পৰ্টেন্ট মানে এটা নিকা আৰু স্বচ্ছ ইলেকশ্যনৰ কাৰণে আৰু তাৰ কাৰণে মানে এনে মই কৈছো কি কমিশন ফাৰ্ষ্ট এটা পোর্টাল মানে এটা এপও ডেভেলপ কৰিছে সি ভিজিল বুলি আমি কওঁ হয় তো সি ভিজিল এপ থ্ৰুৱেদি মানুহ যদি বিচাৰে তেও মানে যি জায়গাত আছে সাপোজ মানে মই আজি লখিমপুৰত এটা টাউনত কোনোবা থিয় হৈ আছো বা শিলাপথাৰ এৰিয়াত কোনোবা থিয় হৈ আছো মই তাত পালো কি কিবা এটা আচাৰ সংহিতা ভংগ হৈ আছে মই তাৰ পৰা নিজৰ কেমেৰা মোবাইলৰ কেমেৰা দি ফটো তুলিম সেই ফটোটো সি ভিজিলত নিজৰ মোবাইল নম্বৰটো দি পেলাই ওটিপি জেনেৰেট কৰি লগইন দি আপলোড কৰিম আৰু তাত নিজৰ কি মোৰ কথা আছে টাইপ কৰি দিম আপলোড যেতিয়া মই কৰিম সি ভিজিল যে এপ আছে নিজে সেই জায়গাৰ কোঅৰ্ডিনেটটো লৈ ল'ব জিপিএছ যে এই ঠাইত হৈছে তে মানে মানুহ এটো দিব নালাগে মোৰ এড্ৰেছটো আমুক তাৰ পিছফালে ইয়াৰ ঘৰ আমুক ঘৰ একো দিব নালাগে তেও ফটো তুলি দিলে লগত নিজৰ বস্তুটো 3 লাইন টাইপ কৰিলে কি এটো বস্তু হৈছে আৰু হি দি দিলে কোন মানুহ ভংগ কৰি আছে কাৰণ ওপৰত ফটোটো আহি যাব তেতিয়া হেতু অডিও ভিজুৱেল হ'ব নে কেনে ধৰণৰ তাত আপুনি ভিডিও দিব পাৰে ফটো দিব পাৰে একদম সব সুবিধা আছে তাত তো হেতু দিলে লগে লগে কি হয় এই গুটে সি ভিজিলটো আমাৰ যে গুটে অসমৰ সমষ্টি ওয়াইজ যে ম্যাপিং আমি যে কৰা আছে আমুক পাৰ্লিমেন্টাৰী সমষ্টি আমুক এসেম্বলি সমষ্টি হে ম্যাপিংটো লগত যোগ হৈ আছে সো লগে লগে জিপিএস কোঅৰ্ডিনেটটো পিক আপ কৰে কি এই শিলাপথাৰ এটো বোধে সিসিৰ বৰগাঁও সমষ্টিত আমুকত হৈছে ধেমাজি ডিস্ট্রিক্টত তো সিসির বরগাঁও সমষ্টিত যে নিয়ারেস্ট তার ফ্লাইং স্কোয়াড হব হি গুছি যাব তার লৈ মানে এই বস্তুটো মেসেজটো গুছি যাব হি লগে লগে নিজৰ তাত যেতিয়া এলাৰ্ট পাব নিজে দৌৰিব সো আমি পাইছো কি অসমত আমি মানে যিমান কমপ্লেইন্ট এতিয়ালৈ পাইছো 150 কে ওপৰত আমি 90% কমপ্লেইন্ট উইদিন 100 মিনিটস যি মানে গাইডলাইন আছে কমিশনৰ কি 100 মিনিটস ভিতৰত আপোনালোকে ডিসপোজ কৰিব লাগে কমপ্লেইন্টটো আমি আইদাৰ এই বস্তুটো রিমুভ কৰিছো কোনবা কৈছে এতিয়াও কাৰবাৰ ফটো লাগি আছে নেতাৰ কিবা আমুক লাগি আছে রিমুভ কৰিছো বা আমি পদক্ষেপ লৈছো নোটিস ইস্যু কৰিছো মানুহৰ গেছে যদি কোনবা এফআইআর দিব লগা আছে হেকেটা ডিও কেজন নিজে দি আছে এতিয়া মই জানিব খুজিছো যে কেতিয়াবা যদি কোনোবাই পলিটিক্যাল ভেস্টেড পলিটিক্যাল ইন্টারেস্টত যদি এটা ৰং ইনফরমেশন আপোনালোকক দিয়ে কমিশনক দিয়ে আৰু আপোনালোকে যদি এক্সামিন কৰি গম পায় যে যেটো এলিগেশন যেটো অভিযোগ দিছিল হেতু শুদ্ধ নহয় তাৰ এটা ভেস্টেড এটা নেষ্ট এটা ৰাজনৈতিক স্বাৰ্থ জড়িত হৈ আছিল তেতিয়া হলে সেই ভুৱা অভিযোগটো বা মিছা অভিযোগ দিয়া ব্যক্তিজনৰ ক্ষেত্ৰত আয়োগে কিবা ব্যৱস্থা গ্ৰহণ কৰে নেকি মানে দ্যাট ইজ একচুয়ালি এন অফেন্স আন্ডার আইপিসি আপনি যদি কয় মানে যদি মিছা অভিযোগ দিয়া তো আৰু দেন case can be registered against such person under relevant section of IPC hetu tu mane DO je ase to FIR দিব পাৰে তেনে মানুহ against যদি মিছা অভিযোগ দি এতিয়া ধৰক যে কোনোবা এখন সভাত নিৰ্বাচনী সভাত কোনোবা ৰাজনৈতিক নেতা বা কোনোবা প্ৰাৰ্থীয়ে যদি মডেল কোড অফ কন্ডাক্ট ভঙা বুলি আপোনালোকে আয়োগে নিজাকে গম পাই যায় যে এখেতৰ ভাষণটো কোড অফ কন্ডাক্ট ভায়োলেট কৰিছে ভাষণটোৱে তেতিয়া আপোনালোকে সোমতো কেছ ৰেজিষ্টাৰ কৰি একচন ল'ব পাৰে নেকি আপনি একদম ভাল প্রশ্ন এটা হুদিছে মানে যেতিয়া আমারে স্টার ক্যাম্পেইনার কে জন আহে হয় বিশেষকৈ স্টার ক্যাম্পেইনার মিটিং হতে তেনেকৈ বস্তু বেছি হয় আৰু প্ৰভোকেটিভ স্টেটমেন্ট কিবা আহিব পাৰে আৰু মানে তেওঁলোকে কৰিব বুলি কোৱা নাই কথা নাই কিন্তু যদি কৰে আমাৰ মানে কি আছে গাইডলাইন আছে বহুত ক্লিয়াৰ কি যেনেকৈ এই ডাঙৰ মিটিং তেনেকৈ হয় বা স্টাৰ ক্যাম্পেইনার কে জন আহে সৰু মিটিং হয় আমাৰ ভিডিও সার্ভেইলেন্স টিম থাকে তেতিয়া ভিডিওগ্ৰাফি কাৰণে আপোনালোকে আমি 100% ভিডিও হেতু মই ক'বলৈ আছে ভিএসটি আমাৰ 100% ভিডিওগ্ৰাফি কৰে আমি মানে প্ৰেছে আমাক ভিডিওগ্ৰাফি দিয়া ওপৰত নিৰ্ভৰ নকৰো আমাৰ নিজৰ আমি ভিডিওগ্ৰাফি কৰো এই ভিডিওগ্ৰাফি তো আমাৰ ভিডিও ভিউইং টিম থাকে এটা ভিভিটি হয় হে ভিডিও টিম তো ডেইলি চাই হেতু টিমটো আৰু তাৰ পিছত এজন এনেকুৱা মিটিং হলে এজন মেজিস্ট্ৰেটও থাকে ডিউটি সো আমি গুটে বস্তুটো চাই যদি তাত পাও আমি কি তাত কিবা তেনেকুৱা আচাৰ সংহিতা এলিমেন্ট আছে ইফ ইট ইজ ইমিডিয়েটলি আমি এই বস্তুটো যদি তো ইট ইজ উইথ দ্য লোকাল লিডার তেতিয়া আমি ইমিডিয়েটলি আমি ডিও অ্যাকশন লবলৈ দিও এন্ড ইফ ইট ইজ अगेंस्ट আ স্টার ক্যাম্পেইনার অর আ বিগার লিডার আমি ইমিডিয়েট ইলেকশন কমিশন লৈ বস্তুটো পঠাও কি তেওঁলোকৰ পৰা নিৰ্দেশ বিচাৰো কি আমি কি কৰো কাৰণ তেনেকুৱা বহুত বস্তু আমি পাও কি যদি
মানে ষ্টাৰ কেম্পেইনৰ কেইজন তেনেকুৱা আচাৰ সংহিতা ভংগ কৰে তেতিয়া ইলেকশ্যন কমিশ্যন প্ৰায় ডাইৰেক্ট নটিছো ইছ্যু কৰে তেতিয়া একৰ্ডিংলি after that we take action as per direction of the commission আৰু এনেকুৱা বহুতবাৰ হৈছে আপুনি আগৰ ইলেকশ্যনতো পাইছে নিশ্চয় কি ডাঙৰ ডাঙৰ লিডাৰ এগেইনষ্টতো এফআইআৰ হৈছে কেছ হৈছে 4 বছৰ 3 বছৰ কেছ চলিও থাকিলে হয় সো মানে এটো নোহোৱা বুলি নহয় আৰু এতিয়া শেহতীয়াকৈ উচ্চতম ন্যায়ালয় মানে বিশেষকৈ নিৰ্বাচনৰ ইভিএমৰ সৈতে যেটো ভিভিএটৰ ৰিলেশ্যন সেই ক্ষেত্ৰত কিছু কথা উচ্চতম ন্যায়ালয়ে কৈছে এতিয়া আপোনালোকে সমগ্ৰ নিৰ্বাচনটো ভিভিএটৰ সৈতে আকৌ সেই স্বচ্ছ আৰু নিকা ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনৰ কথাটোৱে জড়িত হৈ আছে গতিকে ভিভিএটৰ ক্ষেত্ৰত আপোনালোকে অকমান ৰাইজক আভাস দিব নেকি ভিভিপেট মানে ভিভিপেট হ'ল এটা এনেকুৱা ইনষ্ট্ৰুমেণ্ট য'ত মানে আপোনালোকে যেতিয়া কণ্ট্ৰল ইউনিটৰ নিজৰ নীলা বাটনটো টিপিব তেতিয়া আপুনি তাৰ পিছত অলপ ছেকেণ্ড কাৰণে ভিভিপেটৰ যে এই উইন্ডো থাকে ভিভিপেটৰ তাত চাব পাৰিব কি আপুনি যি বাটন টিপিছে যেটো সিম্বল হেতু হৈছে এটা কাগজত ছাপে আৰু অলপ ছেকেণ্ড আপুনি দেখা পায় তাৰপিছত তলত পৰি যায় হয় সো আপুনি কনফাৰ্ম হ'ব পাৰে কি এটো আপোনাৰ সিম্বল আপুনি য'ত টিপিছে একে আহিছে কি নাই সো এই সুবিধাটো ইনফ্যাক্ট মই আপোনাক অলপ বছৰ আগতে আহিছিল এটো আৰম্ভণিত নাছিল যেতিয়া আগতে ইভিএমৰ লগত নাছিল ইভিএম লগত নাছিল কিন্তু ভিভিপেটৰ কনসেপ্টটো নতুন আৰু এটা বস্তু আৰু কি মানে প্ৰথম তো এনেকুৱা আছিল কি কমিশনে কৈছে কি অনলি 1% আমি ভিভিপেট কাউন্ট কৰিম তাৰ পিছত এতিয়া আফটাৰ ডিফাৰেন্ট কেसेस ইন দা কোর্টস নাও দা ডাইৰেকশন ইজ কি 5% ভিভিপেট তো আমি ফিজিক্যালি কাউন্ট কৰিম হয় সো দ্যাট আমি মিলাব পাৰো কি জি কন্ট্ৰোল ইউনিট দেখুৱাই আছে এটো একে হয় কে নহয় সো ভিভিপেট ইজ একচুয়ালি আ মিডিয়াম টু ক্রস চেক মানে যদি আপনি কন্ট্রোলিং দা মেজার হ্যাঁ কি মানে কন্ট্রোল ইউনিটৰ যি দেখুৱাই আছে একে আছে কি নাই হয় সো হে বস্তুটো মই ভাল বুলিয়ে ভাবো কি মানে কাৰণ উই হ্যাভ আ ইনস্ট্ৰুমেন্ট নাও ওয়্যাৰ উই ক্যান ৰ্যান্ডমলি চেক আৰু ভোটাৰৰ এটা আস্থা এটা আহিব আৰু সাৰে 5% যে আমি ভিভিপেট যে বাসু হেতু ডিও না বাসে হেতকেটা মানে যে ৰাজনীতিক দলৰ যে এজেন্ট থাকে তাত পলিটিক্যাল যে কাউন্টিং এজেন্ট থাকে দে উইল চেক তেওঁলোকক কোৱা যায় কি আপোনালোকে বাছি দিয়ক তো তেওঁলোকে মানে কয় কি এটু লক তেতিয়া মানে ইট ইজ টোটালি random it is not selected by DC or DO concerned or observer এতিয়া নিৰ্বাচনৰ লগত আইন শৃংখলা কথাটো জড়িত হৈ থাকে এতিয়া অসমৰ কাৰণে সৌভাগ্যৰ কথা এইটোৱে যে যোৱা কিছু বছৰ ধৰি আজি তাৰিখলৈকে যে অসমৰ আইন শৃংখলা পৰিস্থিতি প্ৰায় শান্তিপূৰ্ণ বুলি ক'লেও ভুল কথা নহয় প্ৰায় শান্তিপূৰ্ণ আইন শৃংখলা পৰিস্থিতি সুন্দৰ গতিকে তৎসত্ত্বেও নিৰ্বাচন বুলি ক'লে বিভিন্ন সময়ত আশংকা কৰা যায় যে ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন কৰবাত কিবা ক্ৰিয়েট হ'ব পাৰে নেকি গতিকে এই সামগ্ৰিকভাৱে আইন শৃংখলা পৰিস্থিতিটো সুস্থিৰ ৰাখি নিৰ্বাচনটো খুব সুন্দৰভাৱে ব্যৱস্থা কৰাৰ কাৰণে কি ধৰণৰ আৰু পদক্ষেপ লৈছে আপোনালোকে বা ল'ব মানে মই ইয়াত আপোনাৰ এটা বস্তুহে ক'ব বিচাৰো কি মানে আইন শৃংখলা ঠিক ৰাখাৰ কাৰণে that was our first priority even 6 months before election হয় কাৰণ ইলেকশন কমিশন পৰা এই ইলেকশনৰ তৎপৰতাটো প্ৰায় যে মই যদি কওঁ কি যে সম্ভাৱিত যে প্ৰপোজড ডেট মানে পুৰা 6 মাহ আগৰ পৰাই আৰম্ভ হৈ যায় তো আমি মানে মোটামুটি ইলেকশন মোডত আমি সেপ্টেম্বৰ লাষ্টৰ পৰা কাম আৰম্ভ কৰি দিছো তেতিয়াহে আজি এই পৰ্যায়লৈ আমি কাম কৰিবলৈ সক্ষম হৈ আছো সো মোৰ এতিয়াও মনত আছে কি অক্টোবৰ মাহত মই ডিজিপি সাহেবৰ লগত প্ৰত্যেকজন ডিসি আৰু এসপি কেজন লগত ফাৰ্স্ট মিটিং কৰিছো মানে অক্টোবৰ মাহত it was followed by another meeting in December মানে আমি তেতিয়া পৰা প্ৰত্যেক এৰিয়াৰ সেনসিটিভিটি স্পেশালি উইথ ৰিলেশন টু আপোনালোকে জানে এতিয়া আমাৰ মিলিটেন্সি নাই বাট অসমত তেনেকুৱা মানে যদি আমি চাবলৈ যাওঁ নাই বুলিয়ে ক'ব পাৰে কিন্তু there are no other issues মানে ৰিসেন্টলি এটা এক্টৰ লৈ কিবা আপুনি জানে অলপ অকমান পাব্লিক লাগিছে পাব্লিক অলপ হেৰি হৈছে তো মানে আমি হেতু আইন শৃংখলা পৰিস্থিতি সূচনা কৰা নাই আমি কিন্তু কৈছো কি আমি গুটে বস্তু অক্টোবৰ পৰা ডিসেম্বৰ লৈ আলোচনা কৰি আছো কি 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 সম্ভাৱনা আছে কি কি হ'ব পাৰে তেনেকুৱা বস্তুটো আৰু তাৰ ওপৰত আমাৰ কি কি প্ল্যানিং ডিস্ট্ৰিক্ট স্পেসিফিক প্ল্যানিং আমি কৰিছো উইথ ডিজিপি সাহেব মানে যেতিয়ালৈ মানে ইলেকশন কমিশনে সময় নাই আমি তাৰ আগৰ পৰা বাই জানুৱাৰী এই হোমৱৰ্কখিনি আমি কৰিছো আৰু হেতু মতে আমি এতিয়া যে আপোনাৰ কোনো 60 কোম্পানিজ আমি যে ফোর্স পালো তাৰ ডিপ্লয়মেন্ট ওয়াজ ইন লাইন উইথ দ্যাট সেনসিটিভিটি সো হে বস্তুটো আমি অলৰেডি আমাৰ চকুত আছে এন্ড আই থিংক জেনারেল ল এন্ড অর্ডার উইল বি ডেফিনেটলি
আন্ডাৰ কন্ট্ৰোল এণ্ড এডিশনাল ফোর্স আমি যে এতিয়া ফার্স্ট ফেজ কাৰণে পাম দ্যাট উইল CAPF হেকেটা মানে আমাৰ সেন্সিটিভ পোলিং ষ্টেচন বৰ্ডাৰিং এৰিয়া সবে তাত যাব গোয়েল ডাঙৰীয়া আমি ডিডি অসমৰ মজিয়াত অসমৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত আমি বহু কথাই আলোচনা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচনাৰ পৰা অসমৰ ৰাইজে আৰু বিশেষকৈ ভোটাৰসকলে অসমৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত যথেষ্টখিনি কথা জানিলে আৰু এই কথাখিনিয়ে সমগ্ৰ নিৰ্বাচনটোৰ ক্ষেত্ৰত এটা ইতিবাচক প্ৰভাৱ পেলাব বুলি আমি আশা কৰিছোঁ আৰু আজি ইমানখিনি কথাৰে আমি ডিডি অসমৰ মজিয়াত অসমৰ লোকসভা নিৰ্বাচনৰ এই 14টা বিশেষকৈ সমষ্টিৰ ক্ষেত্ৰত যি নিৰ্বাচন অনুষ্ঠিত হ'ব আজি আমি এই কথাৰে আমি সামৰণি পেলাব খুজিছোঁ ধন্যবাদ